হাঁহে কণী পাৰে টকায়ো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন হাঁহে কণী পৰা দি টকাৰ কণী পৰা আঁচনি তামুলপুৰত আজি আঁচনিখনৰ অধীনত 10,000 টকাৰ চেক বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে দিয়ে এই ব্যাখ্যা হাঁহে কণী পাৰে নাই এই 10,000 টকায়ো কণী পাৰিব কেনেকে কণী পাৰিব মই বুজাই দিব খুজিছো হাঁহে কণী পাৰিলে 25,000 আকৌ কণী পাৰিলে 50,000 তাৰ মানে মহিলা উদ্যমিতা অভিযানে সামৰি লোৱা 45 নম্বৰ সমষ্টি তামুলপুৰ বিধানসভা সমষ্টি এই অভিযানৰ দ্বাৰা ইতিমধ্যে 8 লাখ মহিলা লাখপতি বাইদেউলৈ ৰূপান্তৰ হোৱা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে 8 লাখ মহিলা ইতিমধ্যে বেংকৰ লোন লৈ গ্ৰুপৰ লোন লৈ সৰু খুৰা ব্যৱসায় কৰি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে তেতিয়া আমি চিন্তা কৰিলো যে 8 লাখ যদি লাখপতি বাইদেউ হ'ব পাৰিছে বাকি সকলে কিয় নোৱাৰিব নতুনকৈ বিটিচিত 4,50,000 মহিলালৈ অৰুণোদয় 12 ডিসেম্বৰত কুকুৰাঝাৰত মুখ্যমন্ত্ৰীয়ে কৰিব শুভাৰম্ভণি অহা 12 ডিসেম্বৰ তাৰিখে আমি আৰু এখন মিটিং পাতিম আৰু বিটিচিত আমি 4.5 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিম কিমান মহিলাক দিম 4.5 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম সিদিনাখনেই চিফ আৰু মই কোকৰাঝাৰত থাকিম এমএলএ মন্ত্ৰীসকল ইএম সকল বিভিন্ন জিলাত থাকিব আৰু 12 ডিসেম্বৰত আমি আপোনালোকক অৰুণোদয় আঁচনি দিয়াও আৰম্ভ কৰিম আৰু তাৰ পিছতে নিযুত মইনা বাবু আঁচনিৰে সামৰি লোৱা হ'ব বিটিআৰৰ কিশোৰ-কিশোৰীক কোনোবা যদি ছোৱালী আছে তাইক কলেজত পঢ়িবৰ কাৰণে আমি নিযুত মইনা আঁচনি দিছো 1 জানুৱাৰীৰ পৰা আমি বাবু আঁচনিও দিম যাতে ছোৱালীৰ লগতে লৰাবিলাকেও যাতে স্কুলত পঢ়িবৰ বাবে কলেজত পঢ়িবৰ বাবে সুবিধা পায় এপ্ৰিলৰ পৰা মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীয়ে 10,000 কৈ পোৱা সকল মহিলাক এইবাৰ কিছুদিনৰ পিছৰে পৰা 25,000 কৈ দিয়া হ'ব জানুৱাৰীত 120টা সমষ্টিত অভিযান অন্ত পৰাৰ পিছৰে পৰা 25,000 কৈ টকা দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰাৰ ইংগিত মুখ্যমন্ত্ৰীৰ যাক আমি আগষ্টত দিছিলো সেপ্টেম্বৰত দিছিলো এপ্ৰিলত দিছিলো তেওঁলোকে 10,000 টকা ভাল কৰি ব্যৱসায় কৰিলে আমাৰ সাৰ্ভে আৰম্ভ হৈ গল তাৰ মানে কিছুমান সমষ্টিত আৰু কিছু দিনৰ পিছত 25,000 টকা পোৱা আৰম্ভ হৈ যাব মুখ্যমন্ত্ৰীৰ মতে মহিলা উদ্যমিতা বিজেপিৰ নহয় চৰকাৰৰ আঁচনি ইয়াৰ সুবিধা সকলো ৰাজনৈতিক দলৰ কৰ্মীয়ে পাইছে আৰু পাব এনেবোৰ আঁচনিয়ে স্বামী স্ত্ৰীৰ মৰমবোৰ বঢ়াইছে বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে মই খবৰ লৈ গম পালো যে 10 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক মটৰচাইকেলত উঠাই লৈ আহে বেংকলৈকে যে অৰুণোদয়ৰ পইচা উঠাব লাগে কোনোবাই চাইকেলত আনে কোনোবাই স্কুটাৰত আনে আৰু অৰুণোদয়ৰ কাৰণে 8 তাৰিখৰ পৰাই ঘৈণীয়েকৰ গুৰুত্ব ঘৰত বাঢ়ি যায় 10 তাৰিখে একাউণ্টত আহিব 8 তাৰিখৰ পৰাই গুৰুত্ব বাঢ়ি যায় মই মিছা কথা কৈছো নেকি কক সঁচা কথা কৈছো নে নাই কক আপোনালোকে তামুলপুৰৰ পৰা উৎপল ডেকাৰ সহযোগত মোসাদ্দিক হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন টাইম